নগাঁও চহৰৰ ঢিংগেটৰ পৰা আজি জুবিন গাৰ্গৰ সন্মানত এক বিশেষ এম্বুলেন্স ৰেলী অনুষ্ঠিত কৰা হয়। চহৰৰ বিভিন্ন পথৰ মাজেৰে উক্ত এম্বুলেন্স ৰেলী পৰিক্ৰমা কৰে। জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰি তেওঁৰ সংগীতময় জীৱনৰ সন্মানস্বৰূপে এই ৰেলী উলিয়াইছে স্থানীয় এম্বুলেন্স সন্থাই। উক্ত ৰেলীত 40খনতকৈও অধিক এম্বুলেন্সে অংশগ্ৰহণ কৰে। অনাকাংক্ষিত অতি বেদনাদায়ক। আমি তেওঁ মৃত্যুত অতিশয় দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ হস্পিটেলসমূহৰ এম্বুলেন্স সন্থাৰ জৰিয়তে আমি তেওঁৰ দুখত দুখী হৈ আজি নগাঁৱত এটা আমি ৰেলী উলিয়াবলৈ আগবাঢ়িছোঁ। আমি গোটেই নগাঁওখন এণ্টায়াৰ নগাঁও টাউনখন আমি মেডিকেল কলেজৰ পৰা আমাৰ বৰিয়াগাঁও মহিকলং হৈ আমি কেঞ্চুৱা গোটেই নগাঁও আমাৰ মৰমৰ অতি মৰমৰ জুবিনদাৰ কাৰণে তেখেত মৃত্যু হাবুলি দিলে। সেইটো কাৰণে আমি মৰমৰ জুবিনদাৰ কাৰণে আমি নগাঁও ডিষ্ট্ৰিক্টৰ এম্বুলেন্স সন্থা আমি তেখেতৰ কাৰণে এটা সৰু ৰেলী উলিয়াবৰ কাৰণে আমি চবেই চেষ্টা কৰি আছো আৰু আমি চবেই ওলাম। এতিয়া কিমান গাড়ী আছে? ইয়াত আছে আপোনাৰ 40খন মান এম্বুলেন্স আমি একেলগে ওলাই আছো। গোটেই নগাঁওখন আমি ঘূৰিম, গোটেই টাউনখন আমি ঘূৰিম।